নমস্কাৰ মোৰ পেজত থকা বন্ধু বান্ধৱীক সেৱা জনাই আৰু এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আপোনালোকে হেতু থাৰ্মোকল দেখি অনুমান কৰিব পাৰিছে যে আজি ভিডিঅ'টো কি হ'বলৈ গৈ আছে। আপোনালোকক আগতেও মই এনে ধৰণৰ ভিডিঅ' আগবঢ়াই আছো যেহেতু ৰেডিমেড বাউণ্ডাৰী ৱাল আজিও ঠিক এঠাইত সেই ৰেডিমেড বাউণ্ডাৰী ৱালৰ এটা অৰ্ডাৰ আছে। আমি এই বাউণ্ডাৰী ৱাল লগাবলৈ গৈ আছো আৰু মোৰ সহপাঠীসকল মোৰ লগতে যিসকলে এই ৰেডিমেড বাউণ্ডাৰী ৱালত সহযোগ কৰি কামভাগ আগবঢ়াই নিয়াত সহায় কৰিছে। সকলোৱে আমি নিৰ্দিষ্ট স্থানত গৈ পালোগৈ আৰু পোৱাৰ লগে লগে আমি আমাৰ কাম আৰম্ভ কৰি দিলো আৰু ইয়াতে আমি যেতিয়া এই বাউণ্ডাৰী ৱালৰ কাম আৰম্ভ কৰিছিলো ঠিক কৰাৰ লগে লগে এই গাঁওখনৰ মানুহ প্ৰায় ভিৰ হৈ গৈছিল, কাৰণ এই বস্তুটো বোলে তেওঁলোকৰ গাঁৱত নতুনকৈ তেওঁলোকে দেখা পাইছে আৰু আমিও খুব উৎসাহ পাইছোঁ। সকলোৱে ছাপোৰ্ট কৰিছে আমাক আৰু বহুতেই যোগাযোগো কৰিছে যে তেওঁলোকৰো বাউণ্ডাৰী ৱাল লগাবলৈ আছে, গতিকে আমাৰ পৰাই বাউণ্ডাৰী ৱাল লোৱাৰ কথা জনাইছে। এতিয়া আমি মোৰ দৰ্শকসকলক এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে কেনেদৰে বাউণ্ডাৰী ৱাল লগাই নিশ্চয় দেখিছে আৰু এই ৰেডিমেড বাউণ্ডাৰী ৱালটো আপোনালোকে যথেষ্ট ৰেহাই মূল্যত আপোনালোকে লগাব পাৰিব। খুব কম টকাত উপলব্ধ এই বাউণ্ডাৰী ৱালটো এতিয়া ৰাইজে যথেষ্ট আদৰি লৈছে। আজি বিশেষকৈ আছোঁ ঘিলামৰা পাৰঘাট নামৰ এখন গাঁৱত। এই দাদাজনে যেতিয়া এই বাউণ্ডাৰী ৱালৰ এই ফটোবোৰ দেখা পাইছিলে তেতিয়া তেওঁ লগে লগে মোৰ লগত যোগাযোগ কৰিছিলে আৰু যোগাযোগ কৰি তেওঁ খুব খৰধৰকৈ এই ৱালখন বনাই দি তেওঁ তাত লগাবৰ কাৰণে মোক যথেষ্ট প্ৰেছাৰ দি আছিলে আৰু মই দুখিত যে তেওঁ কোৱা মতে মই সময়মতে বাউণ্ডাৰী ৱালখন যোগাৰ কৰি দিব পৰা নাছিলোঁ, কাৰণ এইখন বনাওঁতে যথেষ্ট অকণমান সময় লাগি যায় আৰু লেবাৰো বহুত কথা থাকে, সকলোৱে সময় দিব নোৱাৰে সদায়, সেইকাৰণে কামটো দুদিনমান অকণমান পলম হৈছিল। যিয়ে নহওক আমি আজি আহি এই ৱালটো লগাবলৈ আহিলোঁ আৰু দাদাই আমাক যথেষ্ট সহায় কৰিছে। আমাক কথা দিয়া মতে তেওঁ নিৰ্দিষ্ট ৰেটত আমাক এডভান্স কৰি তেওঁ কামটো কৰাত সহায় কৰি দিলে। আপোনালোকক আমি এতিয়া জনাব বিচাৰিছোঁ এই ৰেডিমেড বাউণ্ডাৰী ৱালটোৰ বিশেষভাৱে লগালে কি কি সুবিধা হয়। আপোনালোকক আমি প্ৰথমতে কৈছোঁ যে মই আগৰ ভিডিঅ'টো জনাইছোঁৱেই যে এই ৰেডিমেড বাউণ্ডাৰী ৱালটো আপোনালোকে যদি লগায় তেনেহ'লে আপোনালোকে প্ৰথমতে চাব যে ঘৰত আপোনালোকে আগৰ পৰা যিবোৰ চিমেণ্ট ইটা বালিৰে যিখন ৱাল তৈয়াৰ কৰা হয় সেই ৱালখনৰ তুলনাত এইখন ৱাল সম্পূৰ্ণ 50% ডিছকাউণ্টত আপোনালোকে লগাব পাৰিব। আৰু দ্বিতীয়তে এই ৱালখন আপোনালোকে যেতিয়া লগাব তেতিয়া আপোনালোকে চাব যে আপোনালোকৰ অকণো কষ্ট নোহোৱাকৈ যে আপোনালোকে কেৱল আমাক অৰ্ডাৰটো দি আমাৰ লগত ৰেটটো পাতি দিয়াৰ পাছতেই আপোনালোকে এটাও কাম নকৰাকৈ আমি সকলো কাম আপোনালোকক কৰি দিম। আনকি ইয়াত ডেলিভাৰী চাৰ্জ বা এই ৱালখন লগাওঁতে গাঁত খান্দি তলত যি গেভেল দিয়া হয়, যি শিল বালিৰ পৰা ধৰি যি চিমেণ্টৰ প্ৰয়োজন হয়, নমস্কাৰ। বস্তু ইয়াতে দিয়া আমাৰ আৰু এটা নতুন ভিডিঅ'ৰ কাৰণে আমি সকলোকে ধন্যবাদ জনাইছোঁ। এই সুবিধাটো ল'ব পাৰে আৰু বিশেষকৈ আজি আপোনালোকৰ ঘৰত আমি আজি এই কনষ্ট্ৰাকশ্যনৰ কামটো কৰি আছোঁ ৰেডিমেড বাউণ্ডাৰী ৱালৰ। বিশেষকৈ আপুনি এইটো পচন্দ কৰিলে আৰু আমাৰ খুব ভাল লাগিছে আপোনালোকৰ ঘৰত কাম কৰি। হয়, আপুনি এই বাউণ্ডাৰী ৱালটো কি কাৰণে চিলেক্টেড কৰিলে অকণমান ৰাইজক কৈ দিব। দেখনীয়াও ভাল হৈছে আৰু তাৰোপৰি মানে বেলেগ মানে মেটেল দি কৰিলে যিমানটো খৰচা ইয়াত খৰচাটো বহুত যথেষ্ট কম পাইছোঁ। হয়, দেখিবলৈও ধুনীয়া হৈছে, ফিনিচিং হৈছে। সেইটো কাৰণে মই পচন্দ কৰি আপোনালোকক এই কনষ্ট্ৰাকশ্যন কাম কৰিব দিলোঁ। হয়, আমি তাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। আৰু হয়, ৰাইজক আপুনি কি ক'ব, এইটো লগালে কিমান লাভ হয় ইটো ৱালত? মোটামুটি মই 50% ৰেহাই বুলিয়ে কৈছোঁ। হয়, হয়। আৰু আপুনি কি কি সুবিধা পাইছে এই ৱালটো লগাওঁতে? যিটো মই মানে তলৰ যিটো গাঁত খান্দিছে যেনেকৈ দিব লাগে মোৰ পচন্দৰ মতে দিয়া হৈছে। বাকী কামটো ফিনিচিংটো ভালেই দেখিছোঁ। হয়,
আৰু আপুনি বিশেষ কৰিব লগা হৈছেনে কিবা কাম? নাই, মই এনেই আপোনালোকৰ লগত থাকি অলপ মানে ভাল লগাৰ কাৰণে এনেই অলপ সহযোগ কৰি দিছোঁ। হয়, চিমেণ্ট বালি কিবা আপোনাৰ ফালৰ পৰা দিব লগা হৈছে নেকি? নাই 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 নাই, গেবেলৰ পৰা ধৰি কিবা কিবি নাই হোৱা নাই। এইখিনি সম্পূৰ্ণ মালিকৰ ফালৰ পৰা আহিব ন? হয়, মালিকৰ ফালৰ পৰা। হয়, কেৱল আমাৰ লগত ৰেটটো পাতি ল'লে বছ। গোটেই বস্তুটো ঘৰত আহি নিজে পৰিব। হয় হয়। কেৰিং চাৰ্জটো আপোনাৰ আছে নেকি? নাই নাই, কেৰিং চাৰ্জ নাই। কেৰিং চাৰ্জ সম্পূৰ্ণ মালিকৰ থাকিব নহয় জানো? সকলো মালিকৰ। হয় হয়, গতিকে আপোনাৰ ফালৰ পৰা আমিও সমূহ ৰাইজক অনুৰোধ জনাইছোঁ, যদি কোনোবাই এনেকুৱা ধৰণৰ ৰেডিমেড বাউণ্ডেৰী ৱাল লগায় তাহলে আমাৰ লগত যোগাযোগ কৰিব। আৰু দাদাও আপোনালোকক ধুনীয়া কথাটো কৈ দিলে যে আপোনালোকে 50% ৰেহাই মূল্যত আপোনালোকে পাব। মোৰ লগতো দুজন মানে কণ্টেক্ট কৰিছে, মই আপোনাৰ কথাটো কৈছোঁ। হয় হয়, বাৰু ঠিক আছে, ধন্যবাদ। ঠিক আছে, ধন্যবাদ। গতিকে দাদাও আপোনালোকক ধুনীয়াকৈ কথাখিনি জনাই দিলে। আমি আপোনালোকক কণ্টেক্ট নাম্বাৰ আমাৰ স্ক্ৰীণত দি দিছোঁ। আপোনালোকৰ যদি কাৰোবাৰ বিশেষভাৱে এই ৰেডিমেড বাউণ্ডাৰী ৱাল প্ৰয়োজন হয়, আমাৰ লগত যোগাযোগ কৰক। আমি যিমান পাৰোঁ কম মূল্যত আপোনালোকক আমি এই ৱালখন দিবৰ বাবে আমি চেষ্টা কৰিম, আৰু আপোনালোকেও ভাল পাব। অন্ততঃ আপোনালোকৰ সাঁচতীয়া ধন বহুখিনি আপোনালোকৰ ৰেহাই হ'ব। গতিকে আপোনালোকে প্ৰথমতে ছিলেক্টেড কৰক, ঘৰৰ লগত আলোচনা কৰক, কৰি আমাৰ স্ক্ৰীণত থকা নম্বৰৰ লগত যোগাযোগ কৰক। আমি আপোনালোকক এই ৰেডিমেড বাউণ্ডাৰী ৱালটো পাবৰ কাৰণে কম মূল্যত যোগান ধৰিম। আৰু লগতে সকলোকে ধন্যবাদ জ্ঞাপন কৰি এটা কথা জনাব বিচাৰিছোঁ, সকলোৱে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে পায়। ধন্যবাদ।